আসসালামু আলাইকুম গাইজ। মই মানে আজি ইমানেই টেঙা দাইল খাবলৈ মন আছিলে। টেঙা দাইল খাবলৈ একো টেঙাই নাই। এতিয়া কিবা এটা আইডিয়া কৰিম বুলি ভাবিছোঁ। কিনো কৰিম তাকে এতিয়া চাই থাকক দেই, মই কি কৰি যাওঁ। তাৰপিছতে মই ভাবিলোঁ বিৰিয়ানী পালেং আছিলে, তাকে কিবা এটা বুদ্ধি কৰোঁ বুলি। এয়া চাওকচোন, বিৰিয়ানী পালেং কিমান ধুনীয়া ধুনীয়া হৈ আছে, ফুলো ফুলি আছে। আৰু মই ইয়াত বস্তা এটাত ৰুই থৈছোঁ। মই ইয়াৰ আগবোৰ ছিঙি ল'ম। ইয়াৰ আগবোৰ ছিঙাৰ পিছত বহুত আকৌ ডাঙৰ ডাঙৰ হৈ যাব। এইকেইডাল লৈ ল'লোঁ চব, ইমান ধুনীয়া ধুনীয়া হৈ আছে। তাৰপিছত বইল এটাত লৈ পানী দি ধুই ল'ম গোটাই গোটাই। এই শাকখিনি ধুনীয়াকৈ হাতেৰে ধুনীয়াকৈ চাফা কৰি ল'ম। এই শাকটোক আপোনালোকে কি বুলি কয়, কিন্তু আমি বিৰিয়ানী পালেং বুলিহে জানো, আৰু পিৰানীতহে হয় এই শাকটো। যেতিয়া ফুল ফুলে একদম ফুলৰ লেখীয়াই লাগে। এইটো কালাৰৰ বেঙুনীয়া কালাৰৰ ফুলটো ফুলে, চাওকচোন কিমান ধুনীয়া। শাকটো খাবলৈ বহুত ভাল লাগে। আপুনি যদি আলু এটাৰ লগত ভাজি কৰিও খায় বহুত টেষ্ট পাব। এতিয়া মোৰ আজি কিবা টেঙা দাইল খাওঁ খাওঁ লাগি আছে, কিন্তু কি টেঙা দাইল খাম সেইটোকে এতিয়া বোলো এই শাককে লৈ লওঁ, লৈ তাৰ লগত কি টেঙা মিলাই খাম আৰু চাই থাকক। মই এয়া মিহি মিহিকৈ পালেং শাককেইডাল কাটি ল'লোঁ। দাইলখিনি উতলি হৈ গ'ল। তাৰপিছতে এয়া মই তেতেলী অকণমান লৈছোঁ। টেঙা অন্য একো নাই, বিলাহী নাই। কণ বিলাহী হ'ব লাগিছিলে কিন্তু নাই, সেইটো কাৰণে মই তেতেলীকে লৈছোঁ। আৰু তাৰপিছতে এয়া বিৰিয়ানী পালেং লৈছোঁ। লৈ পেলাইনি এতিয়া বিৰিয়ানী পালেংখিনি দাইলত দি ল'ম। তাৰপিছত মই এই তেতেলীকণ ইয়াত দি ল'ম। এতিয়া ইণ্ডাকশ্যনৰ ছুইচ অন কৰি দিম। তাৰপিছতে এই শাককেইডাল অলপ সিজাই ল'ম, তেতেলীখিনিও গলি যাব। তেলটো আগতীয়াকৈ মই মাৰি ল'লোঁ দাইলখিনি। পানী অকণ দি দিছোঁ। এই দাইলখিনি এতিয়া উতলিবলৈ দিম। এটা চিটি মাৰি ল'ম দাইলখিনি ঢাকখিনি দিয়াৰ পিছত, সেইটো কাৰণে ঢাকনখন মাৰি ল'লোঁ। অগিয়ে কেনেকৈ শুই আছে চাওকচোন বাৰু, মাছৰুমৰ কোচতে শুই আছে, ইমান ধুনীয়াকৈ শুইছে। আমাৰ অগিয়ে বহুত ধুনীয়াকৈ শুব জানে। আৰু ইয়াক চব বেটলেছ এযোৰ পিন্ধাই দিলোঁ। চব এই চব নেকলেছ এযোৰ পিন্ধাই দিলে। আমি বেটলেছ হয়, নেকলেছ নহয়। শুবলৈ দিয়া আকৌ, কি কৰি আছোঁ। গৰম উঠিছে হয় নাই, চব মেগুপাত ফুলাই থয়। এই শুইছে, শুৱক দেই। কি হ'ল? আমাৰ আৰফাই নতুনকৈ স্কুল যাব, নতুন স্কুললৈ। তাৰ আগতে জ্বৰ হৈছে, তাইৰ অৱস্থাটো একদম ভাল নহয় আৰু একদম জ্বৰ, গাটো একদম বহুত বেয়া হৈ আছে। চাওকচোন কেনেকুৱা হৈ গৈছে মুখ চুখবোৰ। গাটো ভাল লাগিছে নাই আৰফা? নাই লগা, বেয়া বেয়া লাগি আছে নি? এয়া টেঙা দাইল হৈ গ'ল চব। খাওঁতে কেনেকুৱা লাগিব? মই লৈছোঁ। অঁ ল বিস্মিল্লাহ।
ভাতকেইটা খাব লওঁতেই যেন একদম পানী উঠা ধৰা কৰিলে। মই ভাতকেইটাত লৈ লৈছোঁ দাইল অকণমান, টেঙা দাইল। এইটো বি জলকীয়া লৈ লৈছোঁ। খাওঁ দেই, এবাৰ খাওঁ দেই আমি।